দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ আজি ভোট গণনা বা ফলাফল আজি নিশ্চিত হ'ব বা কোনে জয়ী হ'ব। আৰু মই এই মুহূৰ্তত উপস্থিত আছো চিলাৰায় মহাবিদ্যালয়ত, গোলকগঞ্জ সমজিলাৰ চিলাৰায় মহাবিদ্যালয়ত যিহেতু ভোট গণনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। মোৰ সহযোগী দেখুৱাব বা গেটৰ সন্মুখত চিলাৰায় মহাবিদ্যালয়ৰ গেটৰ সন্মুখত উৎকণ্ঠাৰে ৰৈ আছে বা কোনে জয়ী হ'ব বা প্ৰতিগৰাকী যি প্ৰাৰ্থী আছে বা প্ৰাৰ্থীৰ কিন্তু যি সমৰ্থক আছে, সমৰ্থকসকলে এনেদৰে উৎকণ্ঠাৰে ৰৈ আছে। মই প্ৰথমতে এজন আছে, মই কথা পাতিবলৈ যত্ন কৰিম। আপুনি ইয়াতে গেটৰ সন্মুখত আছে বা কি আশা কৰিছে বা আপোনাৰ কেণ্ডিডেট আছে নেকি? এইবাৰ যোনটো পঞ্চায়ত নিৰ্বাচন হৈছে, যিহেতু আমাৰ এইবেলি আমাৰ গাঁৱে ভূঞে চবেই ৰাইজে নিৰ্দলীয় প্ৰাৰ্থী যেনেকুৱা মেম্বাৰশ্বিপত যেনেকুৱা হৈছে, যেনেকুৱা আপোনাৰ সৰু সৰু যেনেকুৱা ভোটাৰকেইটা আছে, চবে মানে এইবাৰ মানে আমাৰ মিলিত হৈ এইবাৰ গাঁও পঞ্চায়তৰ নিৰ্বাচনত এইবাৰ প্ৰেচিডেণ্ট হওক যি হওক মানে এনেকুৱা জিলা পৰিষদ হওক চবে মানে লাগি গৈছে। যেনেকুৱা আগতে দলীয় প্ৰাৰ্থী আছিল, এতিয়া মেম্বাৰৰ হৈ আমাৰ যিহেতু আমাৰ গাঁৱৰ যিমানখিনি মানে মানুহ আছে, ৰাইজ আছে, চবে উঠি পৰি লাগিছে যে নিজৰ নিজৰ প্ৰাৰ্থীজনক ভালকে মানে কৰ্ম কৰি কষ্ট কৰি যেনেকে হওক মানে আশাবাদী কেণ্ডিডেট হৈ মানে এনেকে আমি চবে ভোট প্ৰদান কৰিছে। তাৰ কাৰণে আজি ৰাইজ পুৰা উৎফুল্লিত হৈ পুৰা ইয়াতে মানে আহিছে আৰু আজি নিজৰ মানে কেণ্ডিডেটৰ কাৰণে এটা মানে অলপ আশা কৰি নেদেখাজনৰ ওপৰত মানে প্ৰাৰ্থনা কৰি চবেই আমি ৰাইজ আহি গৈছো। ধন্যবাদ জনাইছো। আচলতে গোলকগঞ্জ বিধানসভা সমষ্টিৰ 4টাকৈ জিলা পৰিষদে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তাৰে ভিতৰত এগৰাকী যি জিলা পৰিষদৰ যি প্ৰাৰ্থীগৰাকী কিন্তু বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰিছে আৰু 3গৰাকী যি জিলা পৰিষদৰ সদস্য আছে, তাৰে ভিতৰত 3গৰাকী সদস্যৰ যি ভোট গণনা আচলতে দুটা দলৰ কংগ্ৰেছ আৰু বিজেপি দলৰ দুটা দলৰ 6গৰাকীকৈ প্ৰাৰ্থী আছে। 6গৰাকী প্ৰাৰ্থীৰ যি ভোট গণনা আচলতে চিলাৰায় মহাবিদ্যালয়ত আৰম্ভ হৈছে আৰু মই কথা পাতিবলৈ যত্ন কৰিম। দাদা, আপুনি গেটৰ সন্মুখত আছে বা যি নিৰ্বাচনৰ ফলাফলৰ কাৰণে আছে, কি বিচাৰে আপোনালোকে? চাওক, এইবেলি অসম চৰকাৰৰ বা ইলেকশ্যন কমিশ্যনৰ যিখিনি নিৰ্দেশনা, সেই নিৰ্দেশনা মতে গাঁৱে ভূঞে যিবিলাক প্ৰাৰ্থীয়ে মেম্বাৰৰ পদত যিটো থিয় হৈছিলে এইটো কোনো চেম্বল নাছিলে। আৰু আমাৰ ধুবুৰী জিলা অন্তৰ্গত গোলকগঞ্জ সমষ্টিৰ 4খন জিলা পৰিষদৰ প্ৰাৰ্থীয়ে প্ৰতিনিধিত্ব কৰিছিলে আৰু 4খন প্ৰাৰ্থীৰ ভিতৰত ইতিমধ্যে এজনে জয়লাভ কৰিলে আৰু 3খন প্ৰাৰ্থীৰ ইতিমধ্যে ভোট গণনা চলি আছে আমাৰ চিলাৰায় মহাবিদ্যালয়ত। আৰু আমি বিচাৰো যে যোগ্য প্ৰাৰ্থীয়ে এইবাৰ নিৰ্বাচিত হ'ব। তাৰ ভিতৰত চবতকৈ ডাঙৰ কথাটো হৈছে যে মেম্বাৰবিলাক যে যোগ্য প্ৰাৰ্থীয়ে নিৰ্বাচিত হ'ব, এইটো আমি আশাবাদী। কাৰণ গাঁৱে ভূঞে এটা ৱাৰ্ডত 3-4খনকৈ প্ৰাৰ্থী নিৰ্বাচিত হৈছিল। তাৰ ভিতৰত কিন্তু যিজনে অলপ এটা ভোট হলেও মানে বেছি পালে যে জিকিব, সেইটো কিন্তু নিশ্চিন্ত। সেইকাৰণে আমি বিচাৰিছো যে যোগ্য প্ৰাৰ্থীয়ে যিটো নিৰ্বাচিত হ'ব, সেই প্ৰাৰ্থীসকলে যাতে সমাজৰ হকে সকলোকে মিলি জুলি লৈ যাতে সমাজৰ হকে কাম কৰি যাব পাৰে, ডেভেলপমেণ্টৰ চিন্তা কৰিব পাৰে, সেইখিনি আশা ৰাখিছো। আৰু দ্বিতীয়তে এটা কথা, অসম চৰকাৰে এটা নিৰ্দেশনা জাৰি কৰিছে, যি নিৰ্দেশনাত হৈছে যে আমাৰ জিকাৰ পিছত যাতে বিজয় উল্লাসখিনি বন্ধ কৰিব লাগে। কাৰণ ভাৰত পাকিস্তানৰ মাজত যিখিনি যুঁজ চলি আছে, এই যুঁজৰ মাজত কিন্তু যাতে দেশৰ আভ্যন্তৰীণ পৰিস্থিতিখিনি বিনষ্ট নহয়, সেইকাৰণে অসম চৰকাৰৰ দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিখিনি নিৰ্দেশনা জাৰি কৰিছে, সেই নিৰ্দেশনাৰ প্ৰতি সঁহাৰি জনাই জয়ী প্ৰাৰ্থীসকলে বা বিজয়ী প্ৰাৰ্থীসকলে বা ৰাইজে যাতে কোনো বিজয় উল্লাসিত হ'ব নোৱাৰে বা নকৰে, সেইকাৰণে আমি সেইখিনি আহ্বান কৰিছো। ধন্যবাদ জনাইছো। আচলতে ইয়াতে যিহেতু ভোট গণনা আৰম্ভ হৈছে, প্ৰতিগৰাকী যি প্ৰাৰ্থী আছে, প্ৰাৰ্থী কিন্তু কিছু সময় পিছতে বা ভাগ্যৰ নিৰ্ণয় হ'ব বা কোনে জয়ী হয় বা তাৰ বাবে কিন্তু উৎকণ্ঠাৰে যিসকল সমৰ্থক আছে, সমৰ্থকে চিলাৰায় মহাবিদ্যালয়ৰ গেটৰ সন্মুখত ইতিমধ্যে ভিৰ হোৱাৰ দৃশ্য কিন্তু পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।